নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাকেশ চক্ৰৱৰ্তীয়ে তেখেতে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে তেখেতে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বিজেপি চৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছিল কি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে ৰাকেশ চক্ৰৱৰ্তীয়ে সেই সম্পৰ্কে তেখেতৰ সৈতে আমি ফোন যোগাই তেখেতৰ পৰা স্পষ্টীকৰণ লবৰ বাবে ফোন যোগাই সংযুক্ত হৈছো অসম যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাকেশ চক্ৰৱৰ্তীৰ সৈতে কমিটি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপুনি কালি দিনটোত আপুনি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছিলে আপোনাৰ অভিযোগখিনি পলিটিকেল বাৰ্তা দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছো হয় নমস্কাৰ আসলতে বিগত প্ৰায় দুমাহ ধৰি অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে বিৰোধী দলৰ নেতা বা কৰ্মী কংগ্ৰেছ দলৰ নেতা বা কৰ্মীৰ ওপৰত চৰকাৰী পৃষ্ঠপোষকতাত বিজেপি দলৰ পৃষ্ঠপোষকতাত হত্যাৰ ষড়যন্ত্ৰ চলিছে তেওঁলোকৰ পৃষ্ঠপোষকতাত থকা গুণ্ডা বাহিনীৰ জৰিয়তে প্ৰথম অৱস্থাত আপোনালোক সকলোৱে জানে সমগ্ৰ অসমবাসীয়ে গম পাইছে যে আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰকাশ্যে ৰাজপথত হত্যাৰ চেষ্টা চলোৱা হ'ল তেওঁৰ পিএছঅ কেইগৰাকী কিন্তু আৰক্ষীৰ জোৱান তেওঁলোককো হত্যাৰ চেষ্টা চলোৱা হ'ল কিন্তু তাৰ পিছতো আমি বিভিন্ন ধৰণে প্ৰতিবাদ কৰাৰ পিছত স্মাৰক পত্ৰ দিয়াৰ পিছত দাবী জনোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ অসম আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো ধৰণৰ তদন্ত ঘোষণা হোৱা নাই কোনো ধৰণৰ SIT বা যি আমি দাবী জনাইছিলো অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত হ'ব লাগে বা CBI তদন্ত হ'ব লাগে কোনো ধৰণৰ তদন্ত হোৱা নাই তাৰপিছত দেখিবলৈ পোৱা গ'ল চামগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ উপ সভাপতি প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ তেওঁৰ চুবুৰীয়াৰ ঘৰৰ চোতালত অতি ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল তেওঁৰ গাত কাপোৰ নাছিল চলা নাছিল তেওঁ পিন্ধি থকা চলা নাছিল কিন্তু এই ঘটনাটোকো আমি বিভিন্ন ধৰণে প্ৰতিবাদ দাবী জনোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে সামান্য এটা ঘটনা বুলি কৈ তাতে দায়িত্ব সামৰিলে এটা পোষ্টমৰ্টেম ৰিপৰ্ট আহিব লাগিলে সকলোৱে আমি জানো যে এসপ্তাহৰ পৰা প্ৰায় 10 দিন সময় লাগে কিন্তু সেই পোষ্টমৰ্টেম ৰিপৰ্টটো পোষ্টমৰ্টেম কৰাৰ এঘণ্টা পিছতে নগাঁও আৰক্ষী অধীক্ষকে প্ৰণৱজ্যোতি বৰাৰ যিটো মৃত্যুৰ ঘটনা সেইটোক হাৰ্ট এটেক বুলি কৈ দিলে কিন্তু পোষ্টমৰ্টেম ৰিপৰ্ট আহিব লাগে 10 দিন সময় গতিকে কাৰ হেঁচাত কি ধৰণৰ মানে প্ৰেছাৰত পৰি নগাঁও আৰক্ষী অধীক্ষকগৰাকী এই ধৰণৰ কথা ক'বলগীয়া হ'ল এইবিলাক কথা আমি লাহে লাহে বুজি উঠিছো আৰু তাৰ চূড়ান্ত ৰূপ পালে পৰহি ধেমাজিৰ বগৰী চাপৰি বুলি এটা অঞ্চলত য'ত আমাৰ ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰহিম পেগু তেওঁৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ST চেলৰ জেনেৰেল ছেক্ৰেটাৰী বিক্ৰম ৰামচিয়াৰী আৰু বহুকেইজন সতীৰ্থই সাংগঠনিক কাম কাজৰ বাবে তেওঁলোকে সেই ঠাইলৈ গৈছিল তেওঁলোকে গাড়ীৰ পৰা আমি যিহেতু নদী এখন পাৰ হ'ব লাগে নদী পাৰ হোৱাৰ বাবে নাওলৈকে খোজকাঢ়ি গৈ থকা অৱস্থাত প্ৰায় 100জনীয়া এটা দুৰ্বৃত্তৰ দলে দা লাঠি লৈ তেওঁলোকৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলায় আৰু আমি পিছত জানিব পাৰিছো এই গোটেই ঘটনাত জড়িত যিসকলৰ নাম এজাহাৰত আমি দিছো সেই মানুহখিনি কোনোবা নহয় কোনোবা বিজেপি নহলে তেওঁলোকৰ মিত্ৰ শক্তি যি ধেমাজিত আছে গণশক্তি দলৰ সৈতে জড়িত বা তেওঁলোক তাৰ বিধায়ক ভুৱন পেগুৰ অতি ঘনিষ্ঠ আমি যিখিনি কথা আমাৰ স্থানীয় নেতৃত্বৰ পৰা বা ৰাইজৰ পৰা গম পাইছো এই ঘটনাটোক লৈও আজি দুদিন উকলি গ'ল অভিযুক্তৰ নাম আমি এজাহাৰত দিলো চিমেণ্ট চাপৰি থানাত কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰে মই মাত্ৰ 3টা ঘটনা হ'ল এই 3টা ঘটনাত প্ৰতিটো ঘটনাতে সন্দেহজনক অভিযুক্তৰ নাম এজাহাৰত দিয়া হৈছে বিভিন্ন ধৰণে দাবী জনোৱা হৈছে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় আমি ঘেৰাও কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলো কিন্তু এজনো দোষী এজনো অভিযুক্তক আজিলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে এই কথাটোৱে প্ৰমাণ কৰে যে এতিয়া অসমত বিৰোধী দল বা কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ ওপৰত লাহে লাহে এই চৰকাৰখনে এই বিজেপি দলে তেওঁলোকৰ পৃষ্ঠপোষকতাত থকা গুণ্ডা বাহিনীৰ জৰিয়তে হত্যাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে এতিয়া আমি কংগ্ৰেছৰ নেতৃত্ব বা কৰ্মীসকলে বা বিৰোধী দলৰ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে বা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কিবা কথা ক'লে বা আমি সাংগঠনিক কাম কাজত গ'লে কোন মুহূৰ্তত আমাক ৰাস্তাত আগচি ধৰি হত্যা কৰে কোন মুহূৰ্তত ঘৰত পৰা উঠাই লৈ হত্যা কৰে এই কথালৈ আমি যথেষ্ট সন্দেহত ভৰিছো তাৰ পৰিৱৰ্তে আমাৰ এগৰাকী সতীৰ্থ যিগৰাকী
মুখপাত্ৰ আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰিতম সিং, তেখেতে বিজেপিৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে এটা সামাজিক মাধ্যমত পোষ্ট দিছিল আৰু তেওঁ সেই পোষ্টটো আৰক্ষীৰ অধীনত পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত দিছিল। সেই কথাও সম্পূৰ্ণৰূপে তেওঁ উল্লেখ কৰিছে, সেই কথা অন ৰেকৰ্ড আছে, সংবাদ মাধ্যমত প্ৰকাশিত হৈছে, আমিও বস্তুখিনি প্ৰকাশ কৰিছো। সেই সামান্য পোষ্টটো দিয়াৰ লগে লগে সেই ৰিতম সিঙক কিন্তু আন ঘটনাবিলাকত মৌন থকা অসম আৰক্ষীয়ে ৰাতিৰ ভিতৰতে লখিমপুৰৰ পৰা তেখেতক ঘৰৰ পৰা চচৰাই লৈ গ'ল হত্যাকাৰীৰ নিচিনাকে। তাত আমাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰে উপস্থিত থাকোঁতে সেই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তেখেতকো অসম আৰক্ষীয়ে অপমান কৰিলে। গোটেই ঘটনাটো এনেকুৱা এটা পৰিৱেশ অসমত আৰম্ভ কৰিব, এনেকুৱা এটা কলা অধ্যায় বিজেপি চৰকাৰে অসমত আৰম্ভ কৰিব খুজিছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিব খুজিছে যে বিৰোধী দল, বিৰোধী নেতা, কংগ্ৰেছ দলৰ নেতা কৰ্মীক তেওঁলোকে জীয়াই থাকিবলৈ নিদিয়ে, যিকোনো প্ৰকাৰে তেওঁলোকৰ মুখ বন্ধ কৰিব, যিকোনো প্ৰকাৰে তেওঁলোকৰ প্ৰাণ হৰণ কৰি তেওঁলোকে নিজৰ পথ নিষ্কণ্টক কৰি ল'ব। এই ধৰণৰ ষড়যন্ত্ৰ এটা এই বিজেপি চৰকাৰখনে অসমত আৰম্ভ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে। ধন্যবাদ। এয়া আছিলে যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাকেশ চক্ৰৱৰ্তী, তেখেতৰ অভিযোগ তেখেতে পলিটিকেল বাৰ্তা দৰ্শকৰ আগত উপস্থাপন কৰিলে। ৰাকেশ চক্ৰৱৰ্তীৰ অভিযোগৰ সত্যতা কিমান, এই সম্পৰ্কে অসম আৰক্ষীয়ে কিদৰে বিচাৰ্য কৰিব সেয়া পৰৱৰ্তী সময়তেই লক্ষণীয় হ'ব। এই মুহূৰ্তত পলিটিকেল বাৰ্তাৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। ধন্যবাদ।